প্ৰিয় দৰ্শক, কোনবোৰ ফুল ঈশ্বৰক অৰ্পণ কৰা উচিত নহয়। হিন্দু ধৰ্মত 10 প্ৰকাৰৰ ফুল আগবঢ়োৱাৰ বৰ্ণনা শাস্ত্ৰত পোৱা যায়। এই ফুলবোৰ আগবঢ়ালে ঘৰলৈ দৰিদ্ৰতা আহে। কোনজন দেৱতাই কোনবোৰ ফুল ভাল পায়? প্ৰিয় দৰ্শক, আপুনি যদি ভগৱান শিৱৰ এজন একান্ত ভক্ত, তেনেহলে আমাৰ কমেন্ট বক্সত ভক্তিৰে হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। কোনজন ভগৱানক কোনপাহ ফুল অৰ্পণ কৰিলে মানুহৰ ইচ্ছা পূৰণ কৰে? সনাতন ধৰ্ম বিশ্বাস কৰা লোকসকলে বিভিন্ন দেৱ দেৱীক পূজা কৰে। হিন্দু ধৰ্মশাস্ত্ৰত 33 কোটি দেৱ দেৱীৰ বৰ্ণনা পোৱা গৈছে। ইয়াৰ ভিতৰত কিছুমান প্ৰধান দেৱ দেৱী আছে যাক আমি বিশেষকৈ পূজা কৰো বা তেওঁলোকৰ মন্দিৰলৈ গৈ পূজা কৰো। প্ৰিয় দৰ্শক, ফুল আগবঢ়োৱাৰ কিছুমান নিয়ম আছে যিবোৰ প্ৰতিজন ব্যক্তিয়ে মানি চলিব লাগে। যদি ভুলতে ভুল ফুল ভগৱানক আগবঢ়োৱা হয় তেন্তে তেওঁৰ খং উঠিব পাৰে, যাৰ বাবে আপুনি পূজাত অশুভ ফলাফল পাব পাৰে। তেওঁক সন্তুষ্ট কৰিবলৈ বিভিন্ন ফুল আগবঢ়োৱা হয়। প্ৰকৃতিয়ে আমাক অমূল্য উপহাৰ হিচাপে দিয়া এই ধুনীয়া সম্পদবোৰৰ ভিতৰত ফুল অন্যতম। এইবোৰ পবিত্ৰ বুলি গণ্য কৰা হয় আৰু হিন্দু পূজাৰো এক গুৰুত্বপূৰ্ণ অংশ। প্ৰিয় দৰ্শক, ভগৱানক আগবঢ়োৱা প্ৰতিপা ফুলৰ এক বিশেষ তাৎপৰ্য আছে। কিছুমান এনেকুৱা ফুল আছে যিবোৰ ভুলতেও ভগৱানক অৰ্পণ কৰা উচিত নহয়। দেৱতাৰ আশীৰ্বাদ পাবলৈ পূজাৰ সময়ত সেই সকলোবোৰ বস্তু অন্তৰ্ভুক্ত কৰা হয় যিবোৰ দেৱ দেৱীৰ ভাল লাগে। শাস্ত্ৰৰ মতে নিৰ্মল হৃদয়ৰ পবিত্ৰ ব্যক্তিয়ে যেতিয়া দেৱতাক ফুল আগবঢ়ায় তেতিয়া দেৱতাসকল সুখী হয় আৰু ফলস্বৰূপে তেওঁক সমৃদ্ধি প্ৰদান কৰে। দেৱ দেৱীৰ পূজা ফুল অবিহনে অসম্পূৰ্ণ বুলি বিশ্বাস কৰা হয়। শাস্ত্ৰত উল্লেখ আছে যে দেৱ দেৱীৰ মূৰত সদায় ফুলেৰে সজোৱা উচিত। যদিও সকলো ফুল ভগৱানক অৰ্পণ কৰা হয়, কিন্তু কিছুমান এনেকুৱা ফুল ঈশ্বৰৰ বিশেষ প্ৰিয়। বিশ্বাস অনুসৰি ইয়াৰ দ্বাৰা নিজৰ ইচ্ছা সোনকালে পূৰণ কৰাত সহায় কৰে। নমস্কাৰ প্ৰিয় দৰ্শক, যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰম্ভ কৰো ভগৱান শ্ৰী গণেশৰ পৰা। কোনো শুভ কাম কৰাৰ আগতে শ্ৰী গণেশজীৰ নাম লোৱা হয়। সকলো দেৱ দেৱীৰ ভিতৰত ভগৱান গণেশক প্ৰথমে পূজা কৰা হয়। ভগৱান গণেশৰ পূজাৰ ক্ষেত্ৰত দুবৰি ঘাঁহৰ এক বিশেষ তাৎপৰ্য আছে। ভগৱান গণেশৰ ওচৰত দুবৰি আগবঢ়োৱাৰ পৰম্পৰা আছে। বিশেষকৈ গণেশজীয়ে দুবৰি আৰু সমীৰ পাতক আকৰ্ষণ কৰে। দুবৰিৰ ওপৰৰ অংশত 3ৰ পৰা 5টা পাত থাকিলে বৰ ভাল। পদ্ম পুৰাণ আচাৰ্য ৰত্নতো উল্লেখ আছে যে গণেশক কেতিয়াও তুলসীৰ লগত পূজা কৰিব নালাগে। 2 নম্বৰতে হৈছে মা সৰস্বতী। জ্ঞানৰ দেৱী মাতৃ সৰস্বতীক সন্তুষ্ট কৰিবলৈ বগা বা হালধীয়া ফুল আগবঢ়োৱা হয়। বগা গোলাপ, বগা অলিয়েণ্ডাৰ বা হালধীয়া নাৰ্জী ফুল লৈও মা সৰস্বতী অতি সন্তুষ্ট হয়। ক'লা ৰঙৰ কাপোৰ দেৱী সৰস্বতীক অৰ্পণ কৰিব নালাগে। নম্বৰ 3, ভগৱান হনুমান। সংকটমোচক ভগৱান হনুমানক কলিযুগত পৃথিৱীত উপস্থিত একমাত্ৰ জাগ্ৰত দেৱতা বুলি গণ্য কৰা হয়। হনুমানজীক ফুল আগবঢ়োৱাৰ আঁৰত ধৰ্মীয় বিশ্বাস আছে। ৰঙা ৰঙক শক্তি, প্ৰেম আৰু ভক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়, যি হনুমানজীৰ গুণৰ লগত মিল খায়। যেতিয়া ভগৱান হনুমান সন্তুষ্ট হয় তেতিয়া তেওঁ নিজৰ ভক্তসকলৰ সকলো ধৰণৰ ভয় আৰু বিপদ দূৰ কৰে। ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ তেওঁ বিশেষকৈ ৰঙা ৰঙৰ ফুল যেনে গোলাপ, মেৰিগোল্ড আৰু জবা ফুল বিশেষভাৱে ভাল পায়। বহু ঠাইত জবা ফুলক অৰহুল ফুল বুলিও কোৱা হয়। তুলসী পাত আৰু পদুম ফুল হনুমানজীক অৰ্পণ কৰিব নালাগে। 4 নম্বৰতে হৈছে ভগৱান বিষ্ণু। বিষ্ণু ভগৱানৰ পূজা কৰোতে ফুল বা পাতৰ বিশেষ তাৎপৰ্য আছে। ভগৱান বিষ্ণু ৰাম আৰু শ্যাম তুলসীৰ প্ৰতি অতি আকৰ্ষিত। ভগৱান বিষ্ণুৰ বিশেষ পূজা কৰা পদ্ধতিৰ কথা শাস্ত্ৰত উল্লেখ কৰা হৈছে, য'ত বিশেষ ফুল আৰু পাত আগবঢ়াই পূজাৰ সম্পূৰ্ণ সুফল পোৱা যায়। ফুলৰ ভিতৰত সতেজ মালতী, চম্পা, অলিয়েণ্ডাৰ, পদুম আৰু ৰত্নৰ মালা থাকিব লাগে। তুলসীক ভগৱান বিষ্ণুৰ পত্নী লক্ষ্মীৰ সমতুল্য বুলি গণ্য কৰা হয় আৰু ইয়াক বিষ্ণুৰ প্ৰিয়া বুলিও কোৱা হয়। আপোনাৰ ইচ্ছা পূৰণৰ বাবে ভগৱান বিষ্ণুৰ পূজাত তুলসী অৰ্পণ কৰক। এই কথা মনত ৰাখিব, চাউল, ধতুৰা ভগৱান বিষ্ণুক অৰ্পণ কৰা নহয়। নম্বৰ 5, মাতৃ লক্ষ্মী। ধনৰ দেৱী লক্ষ্মী দেৱীক আপুনি যিকোনো সময়তে পূজা কৰিব পাৰে, কিন্তু দেৱী লক্ষ্মীয়ে কোনপাহ ফুল ভাল পায় নাজানে। লক্ষ্মী দেৱীৰ আটাইতকৈ প্ৰিয় ফুল পদ্ম। পদুম ফুল দেৱী লক্ষ্মীক অৰ্পণ কৰিব লাগে। হালধীয়া ফুল আগবঢ়ালেও তেওঁ সন্তুষ্ট হ'ব পাৰে। দেৱী লক্ষ্মীয়ে জবা ফুল বৰ ভাল পায়। ইয়াৰ দ্বাৰা লক্ষ্মী দেৱী সন্তুষ্ট হয় আৰু ধন সম্পত্তি বৃদ্ধি পায়। ৰঙা গোলাপ ফুলৰ প্ৰতিও তেওঁ বৰ আকৰ্ষণ। তুলসী আৰু বগা ফুল দেৱী লক্ষ্মীক অৰ্পণ কৰিব নালাগে।
নালাগে। নম্বৰ 6 ভগৱান শিৱক কি কি অৰ্পণ কৰিব লাগে। ভগৱান শিৱই কোনবোৰ ফুল ভাল পায়। মহাদেৱ অতি সৰল মনৰ হোৱাৰ বাবে তেওঁক দেৱতাৰ দেৱতা বুলি কোৱা হয়। আপুনি তেওঁক অতি সহজে সুখী কৰিব পাৰে। ধতুৰাৰ ফুল, বগা ফুল, শুকান পদুমৰ গুটি, অলিয়েণ্ডাৰ আদি ভগৱান শিৱক অৰ্পণ কৰাৰ পৰম্পৰা আছে। আজিৰ সময়ত মানুহৰ হাতত প্ৰতিদিনে জ্বলা অভিষেক কৰিবলৈ পৰ্যাপ্ত সময় নাই। গতিকে ইয়াৰ সমাধান হ'ল এটা পাত্ৰত পানী ভৰাই তাত ভগৱান শিৱৰ 5 বিধ ফুল আগবঢ়াই পূজা কৰিব পাৰে। মাতৃ গৌৰীও ৰঙা ফুলৰ প্ৰতি বৰ আকৰ্ষিত। ইয়াৰ উপৰিও ভগৱান শিৱৰ প্ৰিয় যিবোৰ ফুল মাতৃ গৌৰীৰো প্ৰিয়। কিছুমান বস্তু ভগৱান শিৱক অৰ্পণ কৰিব নালাগে, যেনে তুলসী পাত, কেতেকী ফুল, সেন্দুৰ আৰু নাৰিকলৰ পানী। 7 নম্বৰতে হৈছে মাতৃ দুৰ্গা। দেৱী দুৰ্গাক সন্তুষ্ট কৰিবলৈ নৱৰাত্ৰিৰ বিশেষ গুৰুত্ব বুলি বিবেচিত হয়। এই ফুলবোৰে দেৱী দুৰ্গাক অৰ্পণ কৰিলে ঘৰত সুখ আৰু শান্তি পোৱা যায় বুলি বিশ্বাস কৰা হয়। লগতে ব্যক্তিজনে দেৱী দুৰ্গাৰ আশীৰ্বাদ লাভ কৰে। দেৱী দুৰ্গাক মূলতঃ ৰঙা গোলাপ আৰু জবা আগবঢ়োৱা হয়। ইয়াৰ উপৰিও শংখ পুষ্পী অৰ্থাৎ অপৰাজিতাৰ ফুল, চম্পা, বগা পদুম আৰু কুন্দা ফুলৰ লগতে আন বহুতো ফুলো আগবঢ়াব পাৰি। কিছুমান বিশেষ বস্তু দেৱী দুৰ্গাক আগবঢ়াব নালাগে। জবা, ধতুৰা মা দুৰ্গাক আগবঢ়াব নালাগে। অষ্টমতে হৈছে ভগৱান শ্ৰীকৃষ্ণ। শাস্ত্ৰৰ মতে ভগৱান শ্ৰীকৃষ্ণ হৈছে জগতৰ ৰক্ষক, ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ। সনাতন ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ অসীম ভক্ত আছে আৰু তেওঁলোকে তেওঁৰ আশীৰ্বাদ লাভৰ বাবে বহু ধৰণৰ বস্তু তেওঁৰ পূজাত অন্তৰ্ভুক্ত কৰে। লাড্ডু গোপালৰ আশীৰ্বাদ পাবলৈ আৰু তেওঁক সন্তুষ্ট কৰিবলৈ আপুনি তেওঁক এই ফুলবোৰ আগবঢ়াই ভগৱানৰ ওচৰত নিজৰ ইচ্ছা প্ৰকাশ কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতৰ যুধিষ্ঠিৰক তেওঁক প্ৰিয় ফুলবোৰৰ বিষয়ে উল্লেখ কৰি থাকোতে কয় যে তেওঁ কুমুদ, চনক, মালতী, পলাশ আৰু নাৰ্জী ফুল ভাল পায়। ভগৱান শ্ৰীকৃষ্ণক ক'লা বস্ত্ৰ পৰিধান কৰি পূজা কৰিব নালাগে আৰু জন্মাষ্টমীৰ দিনা তুলসী পাত ছিঙিব নালাগে। নম্বৰ 9 সূৰ্য দেৱতা। এই ফুলবোৰ ভগৱান সূৰ্যক অৰ্পণ কৰি তেওঁ সুখী হৈ ভক্তসকলৰ ইচ্ছা পূৰণ কৰে। এই ফুল সূৰ্য ভগৱানক অৰ্পণ কৰি কেৱল তেওঁৰ আশীৰ্বাদ পোৱাই নহয়, জীৱনৰ সুখ, সমৃদ্ধি আৰু খ্যাতিও পোৱা যায়। পুৰাণৰ মতে যদি আপুনি ফুলেৰে সূৰ্যক পূজা কৰে তেন্তে 1000 গুণ উপকাৰ পোৱা যায়। যদি আপুনি ৰাতিপুৱা সূৰ্যদেৱক পূজা কৰে তেন্তে তেওঁক ৰঙা গোলাপ, ৰঙা জবা, নাৰ্জী আৰু কদম ফুল আগবঢ়াব পাৰে। এনে কৰিলে আপুনি জীৱনৰ সকলো সুখ লাভ কৰিব। কিছুমান নিৰ্দিষ্ট বস্তু সূৰ্য দেৱতাক অৰ্পণ কৰা উচিত নহয়। বেলপাত, গুঞ্জা, ধতুৰা। ইয়াৰ বাহিৰেও স্নান নকৰাকৈ সূৰ্য ভগৱানক পানী আগবঢ়াব নালাগে। নম্বৰ 10 শনিদেৱ। ভগৱান শনিক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। শাস্ত্ৰ অনুসৰি তেওঁ কোনো ব্যক্তিক নিজৰ কৰ্ম অনুযায়ী শাস্তি দিয়ে। সেয়েহে কোৱা হয় যে যদি শনিদেৱৰ বেয়া প্ৰভাৱৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে ভাল কাম কৰক। শনি সম্পৰ্কীয় দান বৰঙণি আৰু যিয়ে তেওঁৰ মন্ত্ৰ জপ কৰে তেওঁ বৰ্ধিত ঋণৰ পৰা মুক্তি পোৱাত সহায় পায় বুলি বিশ্বাস কৰা হয়। শনিদেৱৰ প্ৰিয় ৰং ক'লা আৰু নীলা। শনিদেৱৰ অগ্নি ফুলৰ প্ৰতি বৰ আকৰ্ষণ। এই ফুলেৰে শনিক পূজা কৰিলে তেওঁ সোনকালে সুখী হয় আৰু ভক্তই আৰ্থিক, মানসিক আৰু শাৰীৰিক সমস্যাৰ পৰাও সকাহ পায়। ৰঙা ৰঙৰ বস্ত্ৰ যেনে ৰঙা ফুল, ৰঙা কাপোৰ ইত্যাদি শনিদেৱক আগবঢ়াব নালাগে। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হ'লে উপকৃত কৰিব। যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে ভিডিঅ'টো এটা লাইক কৰি আন 10 জনৰ উপকাৰ সাধন হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।